নমস্কাৰ। লাচিত বৰফুকনৰ জন্ম 24 নৱেম্বৰ 1622। দেউতাক আছিল মোমাই তামুলী, যি আহোমৰ লাল ভীমা বংশৰ আছিল। ৰাজকীয় পৰিয়ালত জন্ম লোৱাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱাৰ বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। লাচিতে একেদিনাই ফুকন লুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমে আছিল ঘোঁৰা বৰুৱা পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমলুগুৰিয়া ফুকন, দোলাকষৰীয়া বৰুৱা হোৱাৰ পাছতহে চাওফা চুপুংমুঙৰ ফুকন লুং হৈছিলগৈ। শৰাইঘাটৰ যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্যবাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাৰ জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে মোগলৰ সৈন্যৰ লগত অতি সাহসেৰে যুঁজ দি মোগলক পৰাস্ত কৰিছিল। লাচিত বৰফুকনৰ সন্মানত নৱেম্বৰ 24 তাৰিখটো লাচিত দিৱস হিচাপে অসমত মনা হয় আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ বেষ্ট পাছিং আউট কেডেটক 1999 চনৰ পৰাই লাচিত বৰফুকন গ'ল্ড মেডেল প্ৰদান কৰি অহা হৈছে। শৰাইঘাটৰ যুদ্ধৰ পাছতেই লাচিতৰ মৃত্যু হৈছিল 49 বছৰ বয়সত। পিছত চাওফা উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ হোলংপাৰত লাচিত মৈদাম নিৰ্মাণ কৰে। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।